সে সে এই শব্দটোৰ অৰ্থ হ'ব কোৱা বা কথা কোৱা বা আজ্ঞা দিয়া বা আদেশ দিয়া অৰ্থাৎ শব্দ ব্যৱহাৰ কৰি কাৰোবাক কিবা এটা কোৱা বা কিবা এটাৰ ওপৰত মতামত প্ৰকাশ কৰা লগতে ইয়াৰ অৰ্থ হ'ব পাৰে কল্পনা কৰা বা ধৰি লওক অৰ্থাৎ কোনো পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা বা অনুমান কৰা অহা দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ Say you don't get a place at university. What will you do then? ধৰি লওক আপুনি বিশ্ববিদ্যালয়ত স্থান নাপায় তেতিয়া আপুনি কি কৰিব এই বাক্যটোত সে এই ৱৰ্ডটোৱে কোনো পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা বা অনুমান কৰা বা কল্পনা কৰাক বুজাইছে She wanted him to say that he loved her. তাই বিচাৰিছিল যে সি তাইক ভাল পাওঁ বুলি কওক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা